যাকে ভালে তুয়া তার নিজর হুয়া কারোর মারা পিড়িতি রে কুহিবি না আগেলি কোন পানিয়ন লই রে ঘাত সুখে ধরিছিলে তোমার ঘড়ির করা খুব ভাল লাগিছে, বৰ ধুনীয়া পৰিৱেশ। নাৰায়ণপুৰলৈ মানে আহি থকাই হয়, আমি থিয়েটাৰৰ যিহেতু আহিয়ে থাকোঁ। এইবাৰ বহাগ বিহুৰ বছৰৰ প্ৰথমটো দিনতে আহিছোঁ। শোভাযাত্ৰা আৰম্ভ হ'ব, গতিকে সকলোলৈকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু অসমীয়া নৱবৰ্ষৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। সকলোৰ অনাগত দিনকেইটা যেন সকলোৰ মানে একো অপায় মংগল নোহোৱাকৈ সুখে শান্তিৰে পাৰ হওক তাৰে কামনা কৰিছোঁ। আৰু গোটেইখিনি আমাৰ যিহেতু বাপতি সাহোন আমাৰ ৰঙালী বিহুটো আমি পালন কৰিবই লাগিব, আমি অসমীয়া যিহেতু, গতিকে খুব ভাল লাগিছে। এটা বিহুৰ পৰিৱেশ দেহ মন পূৰা মানে ভাল লাগি গৈছে। ঐ কিনো যাদু সানি ঐ মাৰা আমি ঠাহি ঐ বুকুৱে সৰকি যায় মৰমৰে মই নাজান তোমাকতো বুজাই টান যাকে ভালে পোৱা তাৰ নিজৰ হোৱা কালৈ মাৰা প্ৰীতিৰে বান। নমস্কাৰ, আমাৰ সপ্তাহী ৰঙালী বিহু আজি তৃতীয় বৰ্ষৰ আজি এতিয়া সাংস্কৃতিক শোভাযাত্ৰা আমি অনুষ্ঠিত কৰি আছোঁ। ইয়াৰ পিছতে বিভিন্ন ধৰণৰ বিহুৰ প্ৰতিযোগিতা আছে। শেষত অহাকালিলৈ ৰাকেশ ইয়াৰৰ সংগীতৰ অনুষ্ঠান আমি ব্যৱস্থা কৰিছোঁ। আমাৰ এই ঐতিহ্যমণ্ডিত সপ্তাহী গাঁৱৰ যি ৰঙালী বিহু এতিয়া এই সাংস্কৃতিক শোভাযাত্ৰা চলি আছে।